ডেষ্টিলাৰীৰ প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণ নাই আৰম্ভ কৰিছোঁ 9 মাৰ্চ দেওবাৰ ৰাশিফল। নমস্কাৰ, মই স্থলজা অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 9 মাৰ্চ 2025 দেওবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 24 দিন। আজি সূৰ্যোদয় পুৱা 5:48:36 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:28:22। আজি তিথি হ'ল শুক্লা দশমী তিথি, নক্ষত্ৰ পুনৰ্বসু, যোগ সৌভাগ্য আৰু কৰণ হ'ল গড়কৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব, মতান্তৰে হ'ব ক্ষুদ্ৰ বৰ্ণ, দেৱ গণ লাভ কৰিব। অস্তুতিৰ মতে চন্দ্ৰ আৰু বিংশুতিৰ মতে বৃহস্পতি দশা হ'ব। আনহাতে কোনো কন্যা আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত অন্য আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। সকলোকেইটা ৰাশিৰ আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈ চাব। আৰু এতিয়া আৰম্ভ কৰি লৈছোঁ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আপুনি কৰা প্ৰত্যেকটো কথা আপুনি কমৰ আজি ভাল ফলাফল পাব, অৰ্থাৎ আপোনাৰ কাম আৰু কথাৰ আজি মৰ্যাদা পাব। স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িক বৃদ্ধি পাব আৰু সমান্তৰালকৈ আপোনাৰ ওচৰত অপৰচুনিটি আহিব। আপোনাৰ নতুন নতুন উৎস বাঢ়িব, সেয়া ব্যৱসায় হওক, সেয়া টকাৰ উপাৰ্জনৰ উৎস হওক, আপোনাৰ কাৰণে ভাল হ'ব। ঠিক তেনেকৈ আপোনাৰ পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে গোটেই দিনটো আপোনাৰ উগুল থুগুল হৈ থাকিব। আপুনি কৰি থকা কামটোও আপোনাৰ মন নবহিব। প্ৰত্যেক দিনাখনে যি ৰুটিন ব্যৱহাৰ কৰিছে সেই ৰুটিনত ক'ৰবাত আউল লাগিব। আজি বৰ এটা পজিটিভ নাথাকে, মানসিকভাৱে আপোনাৰ সমস্যা আহিব। সৰু সৰু সিদ্ধান্তবিলাকতে আপোনাৰ পাতল লাগিব। সেয়েহে জ্যেষ্ঠজনৰ পৰামৰ্শ, ঘৰখনৰ দায়িত্ব পালন কৰা মূল ব্যক্তিৰ পৰা বা নতুবা ঘৰখনৰ আন ব্যক্তিৰ পৰা আপুনি সহায় ল'বলৈ নাপাহৰিব। স্বাস্থ্য ঠিকে থাকিব অন্যান্য ক্ষেত্ৰত, বাকী আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতো অলপ সাৱধান হোৱাটো দৰকাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও একেই উগুল থুগুল মন হ'ব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, আপুনি দুই কুল ৰক্ষা কৰি কথা ক'ব, কাম কৰিব, অন্যথা এক পক্ষই আপোনাক বেয়াই পাব। বহু ক্ষেত্ৰত এনেকুৱা পাজলত আপুনি সোমাই পৰিব। তাতে যদি আপুনি সংগঠনৰ নেতা, ৰাজনীতি কৰা ব্যক্তি, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত এয়া সহজ হৈ পৰিব। ঠিক তেনেকৈ আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো একেই কথা হ'ব। বহু ক্ষেত্ৰত তেওঁলোকৰ মাজত সমস্যা আহিব। সেয়েহে দুই কুল ৰক্ষা কৰি প্ৰেমিকাৰ আগত কথা কওঁতেও আপুনি সাৱধান হ'ব লাগিব। মাটি বাৰী প্ৰপাৰ্টি কামবিলাক আজি হৈ উঠিব। বেংকিং সম্বন্ধীয় কামবিলাকো আপুনি কৰিলে আজি ভাল ফলাফল পাব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, আপুনি পাৰিলে আপোনাৰ প্ৰতিবেশীক সহায় কৰিবলৈ যত্ন কৰক। আপুনি তাৰ পৰা প্ৰতিদান হিচাপে আশীৰ্বাদ পাব, সহায় পাব ভৱিষ্যতে। আজি আপোনাৰ কাৰণে তেনে কামত আপোনাৰ উজ্জ্বল প্ৰতিভা দেখা পাব আৰু সমান্তৰালকৈ আপুনি সুখ পাব। আজি লাভদায়ক কামবিলাক আপোনাৰ হৈ উঠিব দিনটোৰ পৰৱৰ্তী অৰ্থাৎ 12 বজাৰ পিছৰ সময়খিনি। বহু ক্ষেত্ৰত আপোনাৰ সংগ দিয়া মানুহৰ বৃদ্ধি হ'ব, অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গ, পৰিয়ালবৰ্গ বা বিভিন্নজনে আপোনাৰ সহায়ৰ হাত আগবঢ়াব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট শুভ দিন বুলি ক'ব পাৰি। আৰু খেল ধেমালিৰ লগত জড়িত ব্যক্তিসকলৰ ক্ষেত্ৰত কিন্তু সমস্যা আহিব পাৰে। তেওঁলোকৰ ভৰি হাত এইবিলাকত দুখ পোৱাৰ, বিশেষকৈ আউটডোৰ খেলৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এয়া সমস্যা হ'ব পাৰে। ইয়াৰ ভিতৰত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, আপোনাৰ আত্মবিশ্বাস প্ৰবল থাকিব। আজি যিকোনো কাম আপুনি সহজে সমাধান কৰিব পাৰিব আৰু আপুনি বুদ্ধিৰে সমাধান কৰিব পৰাকৈ যোগ সৃষ্টি হয়। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। অৱশ্যে বহু ক্ষেত্ৰত আপুনি সততাৰে কাম কৰাৰ পিছতো বদনামৰ ভাগি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰতো আপুনি মন কৰিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া কথা নাই, লেনদেন যথেষ্ট শুভ হ'ব বা সুন্দৰ হ'ব। ঠিক তেনেকৈ ব্যৱসায়িক গ্ৰথো দেখা পোৱা গৈছে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল আৰু যিসকলে কাম বিচাৰি আছে তেওঁলোকৰ কাৰণেও ভাল। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি আৰু আপুনি যদি ফুৰি ভাল পায় তেনেহ'লে আজিৰ দিনটো কেৱল আপোনাৰ বাবে। আপুনি ৰাজনীতিৰ নেতা বা আপুনি কোনো সংগঠনৰ নেতা বা আপুনি সামাজিক কামত ব্যস্ত হৈ আছে তেনেহ'লে আজিৰ দিনটো আপুনি ৰাজহুৱাভাৱে স্বীকৃতি পোৱাৰ দিন আৰু আপোনাৰ সন্মান পোৱাৰ দিন। আজি আপোনাৰ কাৰণে ভাল দিন। আপুনি কোৱা প্ৰত্যেকটো কথাই আজি যথেষ্ট মৰ্যাদাসহ কোৱা কথা হ'ব আৰু ৰাইজে শুনি ভাল পাব।
আপোনাৰ নিজৰ কামবিলাকো অৰ্থাৎ ব্যক্তিগত কামবিলাকো আপুনি সহজে কৰিব পাৰিব আজি বুদ্ধিৰে আপুনি জাজৰ বা কাটাৰ নিচিনা অৰ্থাৎ আপোনাৰ বুদ্ধিৰে আপুনি যিকোনো সমস্যা সমাধান কৰিব পৰাকৈ যোগ থাকে স্বাস্থ্যৰ উন্নত থাকিব আৰু আপোনাৰ কাৰণে পৰিয়ালৰ মাজতো যথেষ্ট শুভ দেখা পোৱা গৈছে গতিকে পৰিয়ালৰ আন্তৰিকতা দেখা গৈছে ইয়াৰ পিছত তুলা ৰাখিলে যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি দায়িত্ব পালন কৰিব লাগিব প্ৰয়োজনতকৈ বেছি কালি যি দায়িত্ব পালন কৰিছিলে আজি তাতকৈ বেছি কৰিব লাগিব কালি যি কাম কৰিছিলে আজি তাতকৈ বেছি কাম কৰিব লাগিব অৰ্থাৎ আজিৰ দিনটো কালিৰ দিনৰ তুলনাত আপোনাৰ সমস্যাযুক্ত টকা পইচাৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব বহু ক্ষেত্ৰত ব্যৱসায় পাৰ্টনাৰ আপোনাক ঠগিব পাৰে আজি সমস্যা হ'ব বিশেষকৈ ভৰি আঁঠু এইবিলাকৰ আপোনাৰ বিষ আহিব ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশি যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় আৰু মাটি বাৰী প্ৰপাৰ্টি কামবিলাক ইমান দিনে যদি হৈ উঠা নাই তেনেহ'লে আজি হৈ উঠিব আপোনাৰ আজি সম্পদ পোৱাৰ দিন হয় কিন্তু আপুনি স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব অন্যথা বহু ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যই আপোনাক সমস্যাত পেলাব আৰু টকা পইচা লোকচান কৰিব গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু বিবাহিতসকলৰ কাৰণে বৰ এটা পজিটিভ দিন দেখা পোৱা নাই পতি পত্নীৰ মাজত বিভেদৰ সৃষ্টি হোৱাৰ বা মতানৈক্যৰ সৃষ্টি হোৱাৰ যোগ দেখা পোৱা গৈছে ইয়াৰ পিছত এইটো ধনু ৰাখিলে যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপুনি সমান্তৰালকৈ সামাজিকভাৱে যিকোনো ক্ষেত্ৰতে সমমৰ্যাদাৰে আপুনি জীয়াই থাকিব পৰাকৈ যোগ হয় অৰ্থাৎ আপোনাৰ কাৰণে আজি যথেষ্ট মৰ্যাদাপূৰ্ণ দিন আজি কৰি থকা কামবিলাকৰ আপোনাৰ লাভ হ'ব সন্মান পাব স্বাস্থ্য উন্নত হ'ব ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব কিন্তু এটা কথা মনত ৰাখিব আপুনি যাতে টকা পইচা লেনদেন কৰোঁতে আপুনি য'তে ত'তে বিনা কাৰণত ইনভেষ্ট কৰি আপোনাৰ টকা পইচা শেষ নকৰি সেই কথা মন কৰিব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো শুভ বুলি ক'ব পাৰি ইয়াৰ পিছত মকৰ ৰাখিলে যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপুনি সমস্যাত পৰাটো নিশ্চিত হৈ পৰে আপুনি যিকোনো সমস্যাত পৰিব পাৰে আপুনি মুখৰ কথাৰ পৰা হওক আপোনাৰ কামৰ পৰা হওক যিকোনো সমস্যাত পৰিব পাৰে গতিকে কথা কওঁতে কাম কৰোঁতে আপুনি সাৱধান হ'ব লাগিব আপোনাৰ পুৰণি শত্ৰুৱে হওক বা ঘৰুৱা যিকোনো ব্যক্তিয়ে হওক আপোনাক ঘপককৈ কিবা এষাৰ কথা ক'ব পাৰে যিষাৰ কথাই আপোনাক সমস্যাত পেলাব পাৰে বা নতুবা আপোনাৰ অন্তৰত আঘাত দিব পাৰে যাৰ কাৰণে আপোনাৰ খং ৰাগ এইবিলাক বৃদ্ধি হ'ব আৰু তেওঁলোকৰ মাজত মতানৈক্য হোৱাৰ যোগ বেছি হয় আজি কিন্তু আপুনি সংযত হৈ বা আপুনি ধৈৰ্য সহকাৰে যদি থাকিব পাৰে বা কাম কৰিব পাৰে আপোনাৰ কাৰণে ভাল দিন গতিকে আজিৰ দিনটো কিছু আপুনি নিজকে সংযম ৰাখিব ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাখিলে যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো নতুনত্ব আহিব আপোনাৰ কাৰণে লাভৰ দিন আজি আপুনি কৰি থকা কামটোত ভাল ৰিজাল্ট পাব আৰু স্বাস্থ্য উন্নত হ'ব আৰু শেষত আহিছোঁ মীন ৰাখিলে যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় আপুনি ৰাজহুৱাভাৱে স্বীকৃতি পাব ৰাইজৰ সঁহাৰি পাব প্ৰতিবেশীয়ে আপোনাক সহায় কৰিব আজি টকা পইচাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে আপোনাৰ সকলো ক্ষেত্ৰত আজি ভাল দেখা গৈছে গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল